আজি জুবিনে যেটো কথা কৈ গল মোৰ জাতি নাই মোৰ ধৰ্ম নাই যাৰ কাৰণে সকলো শ্ৰেণী ওলাই আহিছে গুৰুজনাই 550 বছৰ আগতে কৈ যোৱা কথা মই যুৱক চামক অনুৰোধ কৰোঁ জুবিন হত্যা হোৱাৰ লগে লগে বা তেওঁৰ মৃত্যু হোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়া যিমান অসমত বাস কৰে সকলোৰে অন্তৰ চুই গৈছে আৰু আমি আবেগিক লাখ লাখ মানুহ ওলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো কিন্তু মোৰ অনুৰোধ যুৱ চামৰ প্ৰতি এই আবেগটো আপোনালোকে এনাৰ্জি হিচাপে লওক শক্তি হিচাপে লওক আৰু যেটো কৰ্ম জুবিনে কৰি গৈছিল তাক বচাবৰ কাৰণে তেওঁৰ পৰা আমি কি শিকিলো যুৱ চামে যদি আজি প্ৰতিজ্ঞা লয় যে আমি কোনোদিন খুৰা জাতীয় নচা জাতীয় দ্ৰব্যত মুখ নলগাও জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি হ'ব আমি কোনোদিন এলকহল বা মদ জাতীয় বস্তু আমি মুখত নিদিও আমি ড্ৰাগছ নাখাও শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত এতিয়া দীপাৱলী আহি আছে বিভিন্নজনে পতাকা ফুটাব চৰাই চিৰিকটি বহুত মৰিব পিছদিনা আমি যদি প্ৰতিজ্ঞা লওঁ যে জুবিনে প্ৰকৃতিক ভাল পাইছিল 40,000 টকা দি কাছ কিনি আনি পেলাই চিৰিয়াখানাত দিয়া এই প্ৰকৃতি প্ৰেমী যিজন জুবিন তেওঁৰ কাৰণে আমাৰ আবেগ আছে আৰু আমি যদি কওঁ যে ঠিক আছে আমি এবাৰ প্ৰতিজ্ঞা কৰিছো আমি কোনোদিন প্ৰকৃতি ধ্বংসকাৰী এই পতাকা আমি নুফুটাও আমি বন্তি জ্বলাবলৈ কোনোবা ইচ্ছা কৰিছে জ্বলক বন্তি জ্বলক কিন্তু প্ৰকৃতিৰ অনিষ্ট আমি নকৰো আজি যুৱচাম যদি আগবাঢ়ি আহে আমাৰ হাতৰ পৰা অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা যি পথাৰ আৰু বজাৰ ইতিমধ্যে আঁতৰি গৈছে আমি যদি শ্ৰদ্ধাঞ্জলিৰ নামত স্বাৱলম্বী হ'বলৈ শিকো আকৌ যদি পথাৰত আমি যাওঁ তেতিয়া কাকো খেদিবৰ প্ৰয়োজনেই নাই আপুনি নিজৰ মাটিডৰা নিজে খেতি নকৰে বেলেগক আনি আপুনি দিছে আৰু আপুনি যদি কয় যে মই খেদিম কৰিব পাৰিব বেলেগৰ ওপৰত ভিত্তি কৰি আমি চলি আছো আমি নিজে খেতি পথাৰত নাযাওঁ আমি বজাৰত নাযাওঁ আবেগটোক এনাৰ্জি বা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব যেতিয়া আন্দোলন হৈছিল 83 যেতিয়া আমি দেখা পাইছিলো আমি তেতিয়া স্কুলত আছো 83 84ত মই মেট্ৰিক দিছো এছএছএলসি সেই সময়ত অসমীয়া বহু যুৱকে নাপিতৰ কাম কৰিছিল মুচিৰ কাম কৰিছিল বিভিন্ন জায়গাত তেওঁলোকে নিজে স্বাৱলম্বী দেখুৱাবৰ কাৰণে কৰ্ম কৰিছিল অতি আদৰণীয় পদক্ষেপ কিন্তু কিমান দিন থাকিল আবেগিক আমি আবেগত উঠি ভাহি যাওঁ আবেগ এনেকুৱা এটা শক্তি যদি প্ৰপাৰ ইয়াক ধনাত্মক দিশত যদি আগবঢ়াই নিব পাৰে কোনো শক্তি নাই যে অসমীয়া জাতিক নিশেষ কৰি দিব পাৰিব কোনো শক্তি নাই আমি ধন্যবাদ জনাইছো শংকৰী বিকাশ সংস্কৃতি বিকাশ যি সমিতি তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে গুৰুজনাৰ সৃষ্টিৰাজি যদি সমাজত প্ৰত্যেকৰ মাজত যদি বিলাই দিয়ে আজি যুৱচাম ড্ৰাগছৰ এডিক্ট হৈছে বহুত মাক বাপেকে কান্দিছে নিজৰ পুত্ৰ ড্ৰাগছৰ কাৰণে হেৰুৱাবলগীয়া হৈছে একোখন টাউনত 3খন 4খনলৈকে ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে নিশামুক্তি কেন্দ্ৰ কিহৰ কাৰণে শিক্ষাটো আমি পাই আছো ডিগ্ৰীটো আমাৰ বহুত আছে তা ইমান ডিগ্ৰী পোৱাৰ পাছত আমি কি কৰিছো কিহৰ কাৰণে এখন টাউনশ্বিপত 3খন 4খন নিশামুক্ত কেন্দ্ৰ কৰিবলগীয়া হ'ল তাকো 10-15 হাজাৰ মাক বাপেকে দি নিজৰ সন্তানটোক তাক এবছৰলৈ ৰাখে আৰু ওলাই অহাৰ পাছত কেৱল মাত্ৰ 3 মাহ বা 4 মাহ পুনৰ একে কিয় হৈছে যদি আমি গুৰুজনাৰ আদৰ্শ ললোহেঁতেন প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতি কাছৰয় কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত কুমাৰ কালৰ আমি সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলে ইলেক্ট্ৰনিক্সৰ
এখন মেনুৱেল পঢ়িব লাগে, লিফলেট এখন পঢ়ি লওঁ, সাধাৰণ মোবাইল এটা কিনি আনিলেও আগতে বুজি লওঁ ইয়াৰ ফাংচন কি, কেনেকৈ ব্যৱহাৰ কৰিম। এটা ব্ৰেণ্ডেড চাৰ্ট আনিলোঁ, তাক কেনেকৈ ধুব লাগিব সেই বিষয়েও লিখা থাকে। সাধাৰণ এটা বস্তু বজাৰৰ পৰা আনিলেও তাক ব্যৱহাৰৰ কাৰণে আমি 10 বাৰ বুজি লওঁ, মেনুৱেল পঢ়োঁ, লিফলেট পঢ়োঁ, দোকানীৰ পৰা জানি বুজি লওঁ। আৰু দেৱৰো দুৰ্লভ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছোনে নাই? আমি জানোনে নাই ইয়াৰ কাৰণে মেনুৱেলখন কি? এই শৰীৰটো ব্যৱহাৰৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ, গীতা, ভাগৱত। আৰু তাৰে সংক্ষিপ্ত আকাৰে আনি কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক দি থৈ গ'ল কীৰ্তন। ভাগৱতৰ 10ম স্কন্ধৰ আদিচোৱা অনুবাদ কৰি দি থৈ গ'ল 10ম। মহাপুৰুষ মাধৱদেৱে ভাগৱত গীতাৰ উপৰিও বিভিন্ন শাস্ত্ৰৰ পৰা মৌ মাখিৰ দৰে তাৰ ৰস চুহি আনি আমাক দি থৈ গ'ল নামঘোষা, দি থৈ গ'ল ৰত্নাৱলী। কিন্তু আমি পঢ়োঁ কেতিয়া? পঢ়িছোনে নাই? কেৱল ধৰ্মীয় শাস্ত্ৰ হিচাপে নীতি নিয়মৰ মাজত থৈ দিলোঁ, চুব নেপায়, ঘৰত ৰাখিব নেপায়, ৰাখিলে বিপদ হ'ব। আমি প্ৰায় জেগাত কওঁ, যদি কোনোবা এজনী ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে, যদি অসমীয়াৰ ছাত্ৰী হয়, যদি তেওঁৰ চিলেবাছত কীৰ্তন লাগে, ভাগৱত লাগে, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয়, তে তেওঁ সেয়া পঢ়িবনে নাই? পঢ়িব লাগিব। কেনেকৈ? গ্ৰন্থ আকাৰে। কিন্তু যেতিয়া আমি গুৰু গৃহত সোমাম তেতিয়া চৈতন্য আকাৰে পঢ়িব লাগে, তেতিয়া নীতি নিয়মখিনি আমি ৰাখিব লাগে। যেতিয়া আপুনি নামঘৰত পাঠ কৰিবলৈ আহিব তেতিয়া নীতি নিয়ম সম্পূৰ্ণ বজাই আহিব লাগে। কিন্তু আমাক ভয় খুৱাই দিলে, চুব নাপায়, গীতা নপঢ়িবি, অন্ধ হৈ যাবি। গীতা পঢ়াৰ লগে লগে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ গুচি যাব। কিয়? যিখন গীতা আব্দুল কালামে পঢ়িছিল, পূৰ্ব ৰাষ্ট্ৰপতি, পৰম শ্ৰদ্ধাৰ, যিখন গীতা মহাত্মা গান্ধীয়ে হাতত ৰাখিছিল, যিখন গীতা আইনষ্টাইনে ৰাখিছিল, যিখন গীতা সৰ্বত্ৰে সৰ্বত্ৰে চৰ্চা হৈ আছে, আৰু আমাৰ ল'ৰা ছোৱালীক চুবলৈ নিদিয়ে, চাবলৈ নিদিয়ে। কিয়? কাৰ চক্ৰান্ত এইবিলাক? কাৰ ষড়যন্ত্ৰ? সেইকাৰণে আমি অনুৰোধ কৰোঁ, অধ্যয়নটো বঢ়াওক। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, ভাগৱতৰ অধ্যয়ন হয়, চৰ্চা হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে।